বালিপাৰাত বিহু শিল্পী সংস্থাৰ কেন্দ্ৰীয় অধিৱেশনৰ লাইহুদা স্থাপন। শোণিতপুৰ বালিপাৰাত আজি বিহু শিল্পী সংস্থা অসমৰ কেন্দ্ৰীয় অধিৱেশন আৰু বালিপাৰা আঞ্চলিক সমিতিৰ তৃতীয় বাৰ্ষিক অধিৱেশনৰ লাইহুদা স্থাপন কৰা হয়। বালিপাৰাৰ কুমুদা সুন্দৰী সেন একাডেমীৰ খেলপথাৰত গায়ন বায়নৰ মাংগলিক ধ্বনিৰ মাজেৰে লাইহুদা স্থাপন কৰা হয়। অহা 19, 20, 21, 22 আৰু 23 মাৰ্চত 5 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব এই অধিৱেশন। আজি লাইহুদা স্থাপন অনুষ্ঠানত উপস্থিত থাকে সংস্থাৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াৰ লগতে আঞ্চলিক সমিতিৰ সমূহ কৰ্মকৰ্তা। পোনপ্ৰথমতে মই বিহু শিল্পী সন্থা অসম শোণিতপুৰ জিলা সমিতি তথা আমাৰ বালিপাৰা আঞ্চলিক সমিতিৰ তৰফৰ পৰা সমূহ অসমবাসী ৰাইজলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আমাৰ আজি লাইহুদা স্থাপন কৰা হৈছে অহা 19, 20, 21, 22 মাৰ্চত আমাৰ এই বালিপাৰাৰ এই স্থানতেই আমাৰ বালিপাৰা আঞ্চলিক সমিতিৰ অধিৱেশন লগতে আমাৰ বিহু শিল্পী সন্থাৰ কেন্দ্ৰৰ 5ম বাৰ্ষিক অধিৱেশন অনুষ্ঠিত কৰা হ'ব। আৰু সেই উদ্দেশ্যে আজি আমাৰ ইয়াতে লাইহুদা স্থাপন কৰা হৈছে। আমি আশা কৰিছোঁ আমাৰ আগন্তুক যি অধিৱেশন হ'ব লগা আছে কেন্দ্ৰৰ অধিৱেশন আৰু বালিপাৰা আঞ্চলিক অধিৱেশন, এই অধিৱেশন আমাৰ সুন্দৰভাৱে আমি অনুষ্ঠিত কৰিবলৈ সক্ষম হ'ম। ইতিমধ্যে আমাৰ আজি এই অনুষ্ঠানতে আমি আশা কৰাতকৈ বহুতখিনি আমাৰ শিল্পী বিহুৰ শিল্পী সমাৱেশ হৈছে আৰু আশা কৰিছোঁ আমি আগন্তুক আমাৰ যি অধিৱেশন অনুষ্ঠিত হ'বলৈ গৈ আছে এই অধিৱেশনটো আমি সকলোৰে সহায় সহযোগিতাৰে আমাৰ এইটো 5 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হ'ব। আৰু এই 5 দিনীয়া কাৰ্যসূচী প্ৰথম আমাৰ 19 মাৰ্চত আমাৰ বালিপাৰা আঞ্চলিকৰ যি তৃতীয় বাৰ্ষিক অধিৱেশন অনুষ্ঠিত কৰা হ'ব। ইয়াৰ উপৰিও আমাৰ এটি সাংস্কৃতিক শোভাযাত্ৰা আমাৰ বিহু শিল্পী সন্থাৰ সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠিত কৰা হ'ব। আৰু 20 আৰু 21 মাৰ্চত আমাৰ শিল্পীসকলৰ দ্বাৰা বিহু শিল্পী সন্থাৰ শিল্পীসকলৰ দ্বাৰা মহিলাসকলৰ দ্বাৰা আমাৰ দুদিনীয়া কাৰ্যসূচীৰে ভাওনা অনুষ্ঠিত কৰা হ'ব। আৰু আমাৰ চতুৰ্থ দিনাখন আমাৰ কেন্দ্ৰৰ অধিৱেশন দিনৰ ভাগত কেন্দ্ৰৰ 5ম বাৰ্ষিক অধিৱেশন অনুষ্ঠিত কৰা হ'ব। আৰু ৰাতিলৈ আমাৰ এখন সাংস্কৃতিক সন্ধ্যাও অনুষ্ঠিত কৰাৰ আমি যোজা কৰিছোঁ। ইয়াৰ লগতে আমাৰ অসমৰ বৰ্তমানলৈকে আমি আমাৰ এটি বঁটা প্ৰদান কৰা হৈ আছিলে বিহুৰত্ন বঁটা। এইবাৰ আমাৰ এই অনুষ্ঠানতে সেই বিহুৰত্ন বঁটাটিও প্ৰদান কৰা হ'ব। সেয়ে আমি বিৰাট আনন্দিত আৰু আনন্দ হৈছোঁ। আমাৰ এই স্থানত আমি বালিপাৰা এই স্থানত এইবাৰ আমাৰ কেন্দ্ৰৰ যি বিহুৰত্ন বঁটা আমি প্ৰদান কৰিম। আমি সকলো ৰাইজৰ উপস্থিতি তথা সহায় সহযোগিতা আমি বিহু শিল্পী সন্থা অসমে আন্তৰিকতাৰে কামনা কৰিছোঁ। বালিপাৰাৰ পৰা দিলীপ চৰকাৰ ৰিপৰ্ট, গ্লোবেল NE 24/7।